Friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টি যিসকলে NSP স্কলাৰশ্বিপ এপ্লাই কৰিব বিচাৰিছে বা যিসকলে সাধাৰণতে ইছানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ লৈছে তেওঁলোকৰ কাৰণে সাধাৰণতে তেওঁলোকৰ মনত কেইটামান প্ৰশ্ন আছিল আৰু তেওঁলোকে এপ্লাই কৰাৰ ক্ষেত্ৰত কেতিয়াবা আসলতে কিছু অসুবিধা পাইছে গতিকে সেইবাবে আপোনালোকে কিছুমান কমেন্ট মোৰ চেনেলত কৰিছিল মোৰ ভিডিঅ'বিলাকত কৰিছিল য'ত আপোনালোকে কিছু কথা সুধিছিল তাৰ উত্তৰবিলাক দিবৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যেহেতু ইয়াত আপোনালোকৰ প্ৰথম প্ৰশ্নটো আছিল যে যেতিয়া আপোনালোকে NSP স্কলাৰশ্বিপ বা যি ইছানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ লৈছে সেই ফৰ্মখনত আসলতে দুটা অপচন আহে এটা হৈছে এনিয়াৰ ৰিজন বুলি আহে আৰু এটা আপোনালোকৰ বেলেগ এটা অপচনছ আপোনালোকৰ ওচৰত আহে সো আপোনালোকে এইটো সুধিছিল যে ইছানোদয় স্কলাৰশ্বিপ এটা কোনটো হ'ব হেতু আপোনালোকে সুধিছিল সো আপোনালোকৰ কাৰণে জনাও যে ইছানোদয় স্কলাৰশ্বিপৰ কাৰণে আপোনালোকে দিব লাগিব এনিয়াৰ ৰিজনৰ যেটো অপচন আপোনালোকৰ ওচৰত আহিছে হেতু দিব লাগিব যেহেতু এই যেটো স্কলাৰশ্বিপ ইছানোদয় স্কলাৰশ্বিপ যেটো হয় হেতু আসলতে নৰ্থ ইষ্ট ৰিজনৰ কাৰণেহে হয় গতিকে নৰ্থ ইষ্ট ৰিজনৰ কাৰণে যেটো স্কলাৰশ্বিপ আপোনালোকে পাব হেতু হ'ব আপোনালোকৰ ইছানোদয় স্কলাৰশ্বিপ কিছুসকলে আৰু এটা কথা সুধিছিল যে তেওঁলোকে সুধিছে যে বেংক একাউণ্ট আৰু লগতে IFSC কোডটো কেনেকৈ আপোনালোকে ভৰাব ইছানোদয় স্কলাৰশ্বিপত সো আপোনালোকৰ কাৰণে মই জনাই থওঁ যে আপোনালোকৰ যেটো আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ সেই আধাৰ কাৰ্ডৰ নাম্বাৰ দিয়াৰ লগে লগে আপোনালোকৰ সেই আধাৰ কাৰ্ডৰ নাম্বাৰ থ্ৰুৱেদি আসলতে আপোনালোকৰ যি বেংক একাউণ্ট নাম্বাৰ আৰু IFSC কোডটো মোৰ মতে ইয়াত তেওঁলোকে লৈ ল'ব বা আপোনালোকক সেই বস্তুটো তেওঁলোকে পাই যাব গতিকে আপোনালোকক যদি সেই অপচনটো পোৱা নাই বা যদি সেই অপচনটো আপোনালোকে দেখা পোৱা নাই তেতিয়াহ'লে আপোনালোকে এইটো বুজিব যে আপোনালোকৰ আধাৰ কাৰ্ডৰ থ্ৰুৱেদি আপোনালোকৰ যেহেতু গোটেই বস্তুখিনি লৈছে গতিকে তাৰ পৰা আপোনালোকক এইটো বস্তু যেটো পইচা আপোনালোকে পাব হেতু আপোনালোকে তাৰ পৰা পোৱাটো সম্ভৱ হ'ব সো এতিয়া স্কলাৰশ্বিপটোৰ কাৰণে যেটো লাষ্ট ডেট আপোনালোকে জানে 31 ডিসেম্বৰলৈকে আছে গতিকে আপোনালোকে সোনকালে এপ্লাই কৰি লওক যিমান পাৰে সোনকালে আপোনালোকে এপ্লাই কৰক আৰু প্ৰথম কথাটো হৈছে আপোনালোকৰ যি মোবাইল নাম্বাৰ লগতে আপোনালোকৰ যি আধাৰ কাৰ্ডৰ নাম্বাৰ হেতু বেংকৰ লগত যাতে এটাচ হৈ আছে বা বেংকৰ লগত যে কানেক্ট হৈ আছে হেতু আপোনালোকে কিন্তু মনত ৰাখিব হেতু আপোনালোকে খবৰ এটা কৰি ল'ব আপোনালোকৰ আধাৰ কাৰ্ডটো আসলতে বেংকৰ লগত লিংক আপ হৈ আছে নাই সিড হৈ আছে নাই তাত গৈ কিনে আপোনালোকে ক'লে হ'ল বেংকত যে আপোনালোকৰ আধাৰ কাৰ্ডটো আসলতে সিড হৈছে নে নাই হোৱা সিডিং হৈ আছে নে নাই হেতু তেওঁলোকে চেক কৰি দিবলৈ ক'ব তেওঁলোকে নিশ্চয় আপোনালোকক হেতু চেক কৰি দিব আধাৰ কাৰ্ডৰ নাম্বাৰটো লৈ যাব বেংকলে আৰু লগতে আপোনালোকৰ যেটো একাউণ্ট নাম্বাৰ হেতু আপোনালোকে ক'ব লাগিব সো তাৰ পিছত যেটো বেংকত আপোনালোকৰ একাউণ্ট আছে তাত যাব আৰু সেই কথাখিনি কোৱাৰ লগে লগে তেওঁলোকে চেক কৰি দিব যদি আপোনালোকৰ তাত কানেক্ট হৈ থকা নাই বা যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক হৈ থকা নাই তেতিয়াহ'লে সেই বস্তুটো লিংক তেওঁলোকে কৰি দিব সাধাৰণতে আপোনালোকৰ যি বেংক অফিচিয়েল আছে তেওঁলোকে আসলতে লিংক কৰি দিব আৰু তাৰ পিছত যেতিয়া আপোনালোকে ফিল আপ কৰিব যেহেতু ইয়াত আধাৰ কাৰ্ড কম্পালসৰি হয় সো আপোনালোকে আধাৰ কাৰ্ডটো যেতিয়া দিব অটোমেটিক্যালি আপোনালোকৰ বেংক একাউণ্ট IFSC কোড যিখিনি ডিটেইলছ আসলতে আছিল সেইখিনি আপোনালোকৰ লগত কানেক্ট হৈ যাব আৰু আপোনালোকে সেইখিনি থ্ৰুৱেদি আপোনালোকৰ যি পইচা হেতু পোৱাটো সম্ভৱ হ'ব এতিয়া আপোনালোকৰ আৰু এটা প্ৰশ্ন আছিল যে যেটো পইচা সাধাৰণতে আপোনালোকক পাব বা আপোনালোকক দিব ইয়াত আপোনালোকৰ যেটো মেৰিটৰ মতে হ'ব নেকি তেনেকৈ বুলি আপোনালোকে কিছু সকলে সুধিছিল সো আপোনালোকক জনাও যে এইটো আসলতে মেৰিটৰ ওপৰতে বেছ কৰি হয় আসলতে যেহেতু এনিয়াৰ ৰিজনৰ ভিতৰত টোটেল 10000 এপ্লিকেন্টস আপোনালোকক সিলেক্ট কৰিব আৰু সেই 10000ৰ ভিতৰত যেহেতু ইমান গাল ল'ৰা ছোৱালী এপ্লাই কৰিব তাৰে 10000 যেহেতু পাব গতিকে সেই 10000 সকলৰ যেটো মেৰিট অৰ্থাৎ যেটো মাৰ্কস সেই মাৰ্কসৰ ওপৰত আপোনালোকৰ যি পুৱা বা নোপোৱা হেতু ডিপেন্ড কৰিব লগতে আৰু এটা বস্তু আহিবতে আপোনালোকৰ যেহেতু এপ্লাই কৰাৰ ক্ষেত্ৰত কিছু সকলে ভুলকৈ এপ্লাই কৰিব কিছু সকলৰ ভুল হ'বও পাৰে সো তেনে ক্ষেত্ৰত আপোনালোকৰ বহুতৰে যি এপ্লিকেশন আছে হেতু ৰিজেক্ট হৈ যাব পাৰে গতিকে আপোনালোকে এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে যাতে চাই চিটি এপ্লাই কৰে গোটেইখিনি ডিটেইলছখিনি যাতে চাই লয় যিখিনি ডিটেইলছ আপোনালোকে ভৰাই সেইখিনি আপোনালোকে যাতে ভালদৰে পৰীক্ষা কৰি লয় হেতু আপোনালোকে মনত ৰাখিব আৰু এইখিনি কথা আছিল আপোনালোকে সুধাৰ আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে তেনলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন আছে হেতু প্ৰেছ কৰি ৰাখিব আজিলৈ এইখিনি জনাই এই ভিডিওটো মই বিদায় মাগিছো যদি কিবা থাকে আপোনালোকে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব সো আজিলৈ মানে ধন্যবাদ